যিজন বিক্ৰম দাস মৰিছে তেখেতৰ ভণ্টি হয় সম্পৰ্কে তেখেতে মানে হায়দৰাবাদত আছিলে ৩-৪ মাহ হৈছে যোৱা পাছত কি হ'ল আমাৰ লগৰ গাঁৱৰে সেই তেখেতৰ দেউতাকৰ নাম হ'ল মনু দাস তেখেতৰ ল'ৰা প্ৰীতম দাসে হোলী খেলি থকা সময়ত মানে কি হ'ল তাতে বোলে কণী দি মাৰি আছিল বিক্ৰম দাসৰ গাত বিক্ৰম দাসে বুলি কৈছে তই মোক কণী দি কিয় মাৰিছ ৰং খেলিছ যেতিয়া ৰং দি মাৰ ৰং দি খেল কণী দি মাৰিব নালাগে নহয় তেনেকা কৰি আকৌ মানে দুজনে বোলে বগাৰা বগৰী কৰি প্ৰীতম দাসে বিক্ৰম দাসক মাৰি এনেকা ভাবে মাৰিছে যে ডিঙিৰ হাড়িটো ভাঙি ৰক্তটো ছিঙি যোৱাৰ লগে লগে তাত আৰু দুটা ভাইটি আছে বিক্ৰম দাসৰ সৰু দুটা ভাইটি আছে সিহঁতে লৈ আৰু লগৰ পোৱালি আৰু দুটা আছে সিহঁতৰ লগৰ ভাইটি দুটা সিহঁতে লৈ আৰু হেৰি কিবা হস্পিটেলত গৈছে হস্পিটেলত গৈ ট্ৰিটমেণ্ট অলপ লৈছে লোৱাৰ পাছত তাত প্ৰীতম দাসে কৈছে যে ইয়াত কৰিব নালাগে বল আমি গুৱাহাটীলৈ লৈ যাম গুৱাহাটী গৈ আমি চিকিৎসা কৰিম কৈ প্ৰীতম দাসক আকৌ ভাইটি দুটাই লৈ আহিম বুলি কৈ আছিলে কিন্তু প্ৰীতম দাসে লগত নাই আহা প্ৰথমত কৈছে তহঁতে যা মই লগে লগে আহি আছো তাৰপিছত কৈছে আকৌ যা তো মই আমি 2-3 দিন পাছত আহি আছো কিন্তু এতিয়ালৈকে প্ৰীতম দাসৰ ঘৰতো যোৱা হৈছে আমাৰ ইয়াৰ পৰা আমাৰ এইখন মানে এই দাদা যিজন ঢুকালে দাদাৰ ঘৰৰ পৰা প্ৰীতম দাসৰ ঘৰত যোৱা হৈছে কিন্তু সিহঁতে কৈছে সিহঁতে একো নাজানে সিহঁতৰ ল'ৰা বোলে একো নাই কৰা বুলি কৈছে হাওড়াঘাট থানা অন্তৰ্গত মিৰিবালি গাঁৱৰ নিখিল দাসৰ ল'ৰা হেৰি হায়দৰাবাদ কামত গৈছিলে 5-6জন ল'ৰা লৈ পিনি কামত গৈ তাত কাম কৰি থকাত 3 মাহ আগত গৈছিলে আৰু ফাকুৱাৰ দিনা অলপ ৰং খেলা সময়ত প্ৰীতম দাসে মনু দাসৰ ল'ৰা প্ৰীতম দাস গাঁও মিৰিবালি মাজগাঁও তেখেতে ডিঙিত ধৰি চেপি পিনি ঠেলা মাৰি পেলাই দিলে আৰু বিক্ৰম দাস সেই ল'ৰাটোক ধৰি পিনি ডিঙি চেপি ঠেলা মাৰি পেলাই দিয়াতে তাৰ মূৰৰ ডিঙিৰ এইখিনিটো ভাঙি দিলে আৰু তেতিয়া ডাক্তৰৰ ওচৰত লৈ যোৱাত ডাক্তৰে মেডিকেলত লৈ যোৱাত মেডিকেলে হেৰি লোৱা নাই আৰু তাৰপিছত সিহঁতে প্ৰাইভেটত লৈ পিনি অলপ দেখুৱাই আনিলে আৰু প্ৰীতম দাসে তেতিয়া ক'লে সিহঁতক যে সিহঁতে কাম কৰ থানাত যাব সি যাব দিয়া নাই তাৰপিছত সি এম্বুলেঞ্চ ঠিক কৰি পিনি তাক এম্বুলেঞ্চত উঠাই পিনি পঠাই দিয়া ক'ল ময়ো যাম বলক গুৱাহাটীত গৈ চিকিৎসা কৰিম বুলি এনেকুৱা কৈ সিহঁতক গাড়ীত তুলি পঠাই দিলে অহা সময়ত আধা ৰাস্তা মানুহটো ঢুকাল তাৰপিছত আমি থানাত গৈ অলপ হেৰি কৰিছিলোঁ 4-5জন মানুহ লৈ পিনি গৈছিলোঁ থানাই আমাৰ কোনো এটা ব্যৱস্থা লোৱা নাই মিৰিবালি দাসগাঁৱৰ হাওড়াঘাট অন্তৰ্গত যোৱা ডিচেম্বৰত আমাৰ এইটো গাঁৱৰ পৰা কৰ্মৰত হায়দৰাবাদত গৈছিলে যোৱা হোলীত তেওঁলোকে হোলী খেলোঁতে বিক্ৰম দাসৰ গাত প্ৰীতম দাসে কণীৰে মাৰিছিলে বুলি শুনিছোঁ তাৰপিছত ইয়াত বিক্ৰম দাসে কৈছে কণীৰ লগত হোলী খেলিব আছে যদি কণী কিয় মাৰিছ ৰঙহে মাৰিব লাগে সেই বুলি দুজনে হাতাহাতি কৰি প্ৰীতম দাসে ডিঙি মোচাৰি তেওঁৰ ডিঙিৰ হাড়ডাল ভাঙিলে বুলি শুনিছোঁ তাৰপিছত শুনিছোঁ যে তেওঁ এম্বুলেঞ্চ মাতি এম্বুলেঞ্চৰ গাড়ী উঠাই দি তাতে অলপমান ট্ৰিটমেণ্ট কৰি তাৰপিছত ক'লে ইয়াতে নহ'ব তই গুৱাহাটীলৈ লৈ যা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221